Hello friends, welcome to my PCD Education YouTube channel. In this video, we will know about Jean Piaget's complete theory of child development and pedagogy. It will be helpful for both LP and UP TET and even for CTET also. Everyone will understand the video's content because all are written in the English language. Though the video will be learned by translation method, that is English as well as in Assamese. The video will be long. I cordially request you to watch the complete video. It will be the first detailed video on Piaget's theory of Northeast area according to my view. So friends, from this video you will get 1 mark pakka in your upcoming examination. So friends, let's start without losing time. So বন্ধুসকল এইখন ভিডিওত আপোনালোকে পিয়াজৰ থিওৰিৰ বিষয়ে গম পাব। ওপৰত আপোনালোকে স্ক্ৰিনত দেখা পাইছে জিন পিয়াজেছ থিওৰি অৰ্থাৎ জিন পিয়াজৰ সংজ্ঞানাত্মক বিকাশৰ থিওৰি। জিন পিয়াজৰ জন্ম হৈছিল 1896 চনত আৰু মৃত্যু হৈছিল 1980 চনত। ইয়াত আপোনালোকে দেখা পাইছে লিখা আছে জিন পিয়াজে was a Swiss psychologist and genetic epistemologist অৰ্থাৎ জিন পিয়াজে আছিল কি আছিল ছুইজাৰলেণ্ডৰ এজন মনস্তত্ত্ববিদ আৰু জন্ম সম্বন্ধীয় জ্ঞানতত্ত্ববিদ আছিল। আৰু দ্বিতীয়তে লিখা আছে হি ইজ মোষ্ট ফেমাছলি ন'ন ফৰ হিজ থিয়ৰী অফ কগনেটিভ ডেভেলপমেণ্ট অৰ্থাৎ তেওঁক সংজ্ঞানাত্মক বিকাশৰ বাবে সকলোৱে চিনি পাইছিল। আৰু পিছত লিখা আছে দ্যাট লুকড এট হাউ চিলড্ৰেন ডেভেলপ ইণ্টেলেকচুৱেলি থ্ৰু আউট দ্য কোৰ্ছ অফ চিলড্ৰেন আৰু লক্ষ্য কৰিছিল যে শিশুবোৰৰ বুদ্ধিমত্তাৰ বিকাশ শিশুকালত কেনেকৈ হয় বা ঘটে। নিশ্চয় এইখিনি বুজি পাইছে। তাৰপিছত আছে আপোনালোকৰ হি ৱৰ্কড উইথ আলফ্ৰেড বিনেট এছ এ এছিষ্টেণ্ট অৰ্থাৎ পিয়াজে আলফ্ৰেড বিনেটৰ সহযোগী হিচাপে কাম কৰিছিল। তাৰ পিছৰ শাৰীত লিখা আছে হি ৱাজ দ্য ফাৰ্ষ্ট সাইকোলজিষ্ট টু মেক এ চিষ্টেমেটিক ষ্টাডি অফ কগনেটিভ ডেভেলপমেণ্ট অৰ্থাৎ জিন পিয়াজেই আছিল সংজ্ঞানাত্মক বিকাশৰ বাবে ধাৰাবাহিকভাৱে কাম কৰা ব্যক্তি। বন্ধুসকল কগনিটিভ মানে হ'ল সংজ্ঞানাত্মক সম্বন্ধীয় অৰ্থাৎ বুদ্ধি সম্বন্ধীয় যিটো মগজুৰ লগত জড়িত। কগনিটিভ বুলি ভাবি ল'লে আপোনালোকে ভাবি ল'ব যে বুদ্ধি লাগিব, তাত বুদ্ধি নহ'লে কোনো কাম নহয়। নিশ্চয় আপোনালোকে বুজি পাইছে কথাটো। আৰু কথা হ'ল পিয়াজৰ উচ্চাৰণটো কেতিয়াবা পিয়াজেট হ'ব পাৰে, তো এইখিনিৰ কাৰণে আপোনালোকে মাইণ্ড নকৰিব। পিয়াজৰ অৰিজিনেল উচ্চাৰণটো আচলতে পিয়াজেই হয়। অৰ্থাৎ বুদ্ধিৰ বিকাশ সম্বন্ধে প্ৰথম মনস্তত্ত্ববিদ বৈজ্ঞানিক কোন আছিল? জিন পিয়াজে। পৰীক্ষাত আহিব পাৰে, কিন্তু মই এনে দিয়া নাই। পৰীক্ষাত গোটেইখিনি বস্তু প্ৰত্যেকটো ৱাৰ্ড প্ৰত্যেকটো চেণ্টেন্সে কিন্তু আপোনালোকে বহুত ভালদৰে ভিডিঅ'খন চাব, বহুত কিছু পাব। এইখন নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম ভিডিঅ' হ'ব। জিন পিয়াজে ষ্টাডিড লট অফ চিলড্ৰেন। জিন পিয়াজে কি কৰিছিল? নিজৰ ষ্টুডেণ্টক লৈ এজন শিক্ষক আছিল। শিক্ষক হিচাপে নিজৰ ল'ৰা ছোৱালী ইভেন কি স্কুলৰ ল'ৰা ছোৱালীবোৰৰ মাজতো কি পৰীক্ষা চলাইছিল, অধ্যয়ন কৰিছিল। হি বিলিভ ডেট চিলড্ৰেন ৱেৰ নট লেছ ইণ্টেলিজেণ্ট দেন এডাল্ট। আৰু তেওঁ বিশ্বাস কৰিছিল যে শিশুবোৰে এডালতকৈ অৰ্থাৎ প্ৰাপ্তবয়স্ক মানুহতকৈ কোনো গুণে কম নহয়। বাট দেয়াৰ ৱে অফ থিংকিং ৱাজ ডিফাৰেণ্ট ফ্ৰম এডাল্টছ। ইহঁতে অকল থিংকিংটো বেলেগ। কাৰ? শিশুবোৰৰ থিংকিংটো বেলেগ। আমি প্ৰাপ্তবয়স্ক মানুহখিনি যেনেকুৱাকৈ চিন্তা চৰ্চা কৰোঁ, কিন্তু শিশুবোৰৰ থিংকিংটো সম্পূৰ্ণ বেলেগ। এখেতে নিজৰ উপস্থিত বুদ্ধিত বস্তুখিনি কৰি পেলাব, আপুনি গম নাপাব। প্ৰত্যেকটো শিশুৱে গম পায় যে এতিয়া বজাৰত কি চলি আছে, কোনটো কেডবেৰী চকলেট চলি আছে, কোনটো ক'ল্ড ড্ৰিংকছ চলি আছে, সি আপোনাতকৈ বেছি জানিব। গতিকে শিশুবোৰে কি নিজৰ মতে চলে। নিশ্চয় এইখিনি বুজি পাইছে আপোনালোকে। এইখিনি মনোযোগ দিব। তাৰপিছত লিখা আছে পিয়াজেটছ থিয়ৰী হেজ 3 মেইন কম্পনেণ্ট। কিছুমান কিতাপত 4খন আছে, কিছুমান কিতাপত 3খন আছে। এইখিনি পৰীক্ষাত নাহে, কিন্তু এইখিনিৰ কনচেপ্টখিনি জানিব লাগিব। এই কনচেপ্টখিনিৰ পৰা প্ৰশ্ন আহিব, গতিকে খুব সাৱধান। এতিয়া কথা হ'ল পিয়াজৰ থিয়ৰীৰ 3টা কম্পনেণ্ট কি কি? 1 নম্বৰত আহিব স্কিমাছ অৰ স্কিমা। স্কিমা মেণ্টেল পেটাৰ্ণ অৰ্থাৎ মানুহৰ মূৰৰ যোনটো মেণ্টেল ব্লক থাকে, কিছুমান খুপৰি আছে নহয়, মগজুৰ বস্তুখিনি ব্লক কৰোৱা অৰ্থাৎ খণ্ড খণ্ড কৰি কি কৰা আছে? মেণ্টেলি পেটাৰ্ণ কৰা আছে। আৰু অপাৰেশ্যন অৰ ছিষ্টেম যোনটোৰ দ্বাৰা বস্তুখিনি বুজি পায়, ইয়াকে কি বুলি কোৱা হয়? স্কিমাছ অৰ স্কিমা। ইয়াৰ ডেফিনেশ্যন আৰু এখন আছে, আপোনালোকে চাই লওক। ডেফিনেশ্যনখিনিৰ ওপৰত কিন্তু আপোনালোকৰ প্ৰশ্ন আহিব। দ্য ৱে অফ চিলড্ৰেন আণ্ডাৰষ্টেণ্ড দ্য ৱৰ্ল্ড। কোনটো পদ্ধতিত শিশুবোৰে পৃথিৱীখনক বুজি পায়? জন্মৰ পৰা লাহে লাহে যে গ্ৰ' হয়,
ই কোনটো পদ্ধতিৰ দ্বাৰা শিশুবোৰে বস্তুবোৰৰ লগত চিনাকি হয় এইটোকে কি বুলি কোৱা হয় স্কিমা অৰ স্কিমাছ আৰু এটা ডেফিনেশ্যন আছে এ মেণ্টেল অপাৰেশ্যন অফ দ্য চাইল্ড মেণ্টেল মানে মানসিক যোনটো অপাৰেশ্যন হয় ছিষ্টেম হয় পদ্ধতি এইটোৱে হ'ল স্কিমা অর স্কিমাস নিশ্চয় বুঝি পাইছে আৰু এখন ডেফিনেশ্যন দিয়া হৈছে চাইলক দ্য বায়োলজিক্যালি ইনহেৰিটেড কগনিটিভ ষ্ট্ৰাকচাৰ মানে জন্মগত যোনটো মাথাৰ বুদ্ধি বিকাশ লৈ জন্মগ্ৰহণ কৰিছে এইটোকে কি বুলি কোৱা হয় স্কিমা আৰু এখন দিয়া হৈছে বিল্ডিংছ ব্লক অফ নলেজ মানে যিকোনো বস্তু দেখাৰ লগে লগে এখেতৰ কি মূৰত ব্লক এটা সৃষ্টি কৰি লয় সৃষ্টি কৰি এইটো ব্লক অফ নলেজ জ্ঞানৰ ব্লক এটা সৃষ্টি কৰি লয় বিল্ড কৰি লয় অৰ্থাৎ সজাই লয় আৰু এটা দিয়া আছে এই মডেল অফ ইনফৰমেশ্যন আৰু কিবা বস্তু এটা নতুন দেখাৰ লগে লগে এখেতে মূৰত কি কৰে মগজুত এটা ব্লক বনাই লয় এটা তথ্য ইনফৰমেশ্যন কৰাৰ কাৰণে ব্লক বনাই লয় ইয়াত আৰু এখন দিয়া আছে এই মেণ্টেল ফ্ৰেমৱৰ্ক অৰ পকেটছ অফ ইনফৰমেশ্যন হুইচ অৰ্গানাইজ কেটেগৰিজ অফ ইনফৰমেশ্যন নিশ্চয় বুজি পাইছে যে পকেট কিছুমান সৰু সৰু পকেট কৰি লয় এই পকেটবোৰত ইনফৰমেশ্যনখিনি ভৰাই থয় নিশ্চয় তেনেহ'লে স্কিমা কি বস্তু আপোনালোকে বুজি পাইছে অ'কে দেন 2 নম্বৰ পইণ্টটো আছিল এলিমেণ্টটো আছিল এডাপ্টেশ্যন মানে অভিযোজন এডাপ্টেশ্যন প্ৰচেছ হুইচ এনেবলছ দ্য ট্ৰানজিশ্যন ফৰ্ম অফ ওৱান ষ্টেট টু এনাডাৰ এডাপ্টেশ্যন মানে কি অভিযোজন কৰে অৰ্থাৎ কেনেকৈ পৰিৱেশত বৰ্তি থাকিব পাৰে এটা ষ্টেজৰ পৰা আনটো ষ্টেজত কেনেকৈ নিজকে খাপ খুৱাব পাৰে এইটোকে কি বুলি কোৱা হয় এডাপ্টেশ্যন বুলি কোৱা হয় নিশ্চয় বুজি পাইছে আৰু এখন দিয়া আছে এডজাষ্টিং ইন দ্য এনভাইৰনমেণ্ট কেনেকৈ পৰিৱেশত নিজকে এডজাষ্ট কৰিব এইটোকে কি বুলি কোৱা হয় এডাপ্টেশ্যন আৰু এখন ইয়াত কথা লিখা আছে দ্য এডাপ্টেশ্যন প্ৰচেছ ইনক্লুডেড ইকুইলিব্ৰিয়াম এছিমিলেশ্যন এণ্ড একমডেশ্যন এডাপ্টেশ্যনৰে এই তিনিটা ভাগ কিন্তু আপোনালোকে পিছত পাব বস্তুখিনি ভিডিঅ'খন চাই থাকক অৱহেলা নকৰিব এনেকুৱা ভিডিঅ' আপুনি ক'তো নাপাব কিন্তু যে এডাপ্টেশ্যন প্ৰচেছেছ কি কৰে ইনক্লুডেড কি ইকুইলিব্ৰিয়াম ইকুইলিব্ৰিয়াম মানে সমানতা বেলেঞ্চ হয় দুফালে সমান হয় তৰ্জু এটা দুইফালে সমান এনেকুৱা এছিমিলেশ্যন মানে এক্সিষ্ট কনচেপ্ট আগৰ পৰা যোনখিনি এটা সৰু বা ল'ৰা ছোৱালীৰ মূৰত যোনখিনি বুদ্ধি থাকে এইটোকে কোৱা হয় কি এছিমিলেশ্যন প্ৰত্যেকটো কথাই গুৰুত্বপূৰ্ণ তেতিয়াহে পিঁয়াজৰ থিয়ৰী গম পাব এনে প্ৰশ্ন টেকেল কৰিব নোৱাৰিব থিয়ৰীখিনি জানিব লাগিব থিয়ৰী জনাৰ পিছত তাৰপিছত আপোনালোকে যিমান পাৰে যিমান বেছিকৈ পাৰে সিমানে আপোনালোকে কুৱেশ্যন ছল্ভ কৰিব আৰু কিতাপৰ পৰা এনচাৰখিনি চাব কোনটো শুদ্ধ দিছে ইয়াৰ লগত মিলিখিনি মোৰ ভিডিঅ'ৰ কথাখিনি মিলাব আপুনি পাই যাব গোটেইখিনি বস্তু ক'তো যাব নালাগে তাৰপিছত আহিল একমডেশ্যন মানে টু এড ছামথিং অৰ্থাৎ মডিফাই কৰিব শিশুৰ মূৰত যোনটো কনচেপ্ট আছে ধাৰণা আছে এইখিনি কি কৰিব মডিফাই কৰিব আৰু অলপ চেঞ্জ কৰি আৰু অলপ ধুনীয়া কৰিব নিশ্চয় বুজি পাইছে দেন আপোনালোকৰ 3 নম্বৰ এলিমেণ্টটো আহিল 4 ষ্টেজেছ অফ ডেভেলপমেণ্ট নাইবা 4 ষ্টেজেছ অফ কগনিটিভ ডেভেলপমেণ্ট নিশ্চয় বুজি পাইছে পিঁয়াজৰ বিকাশৰ স্তৰ ষ্টেজেছ অফ ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট এইটো বুলি কোৱা হয় ইণ্টেলেকচুৱেল কক নাইবা কগনেটিভ কক গোটেইখিনি একে বস্তু কিন্তু খুব সাৱধান এতিয়া এই পিঁয়াজৰ যে 4টা স্তৰ কি আছে এইখিনি আমি প্ৰথমতে জানি লওঁ ইয়াত 1 নম্বৰ স্তৰটো আছে পিঁয়াজৰ ভি ইম্পৰ্টেণ্ট কিন্তু আপোনালোকে অৱহেলা নকৰিব 1 নম্বৰত আছে সেঞ্চৰি মটৰ ষ্টেজ এইটো 0 to 2 ইয়াৰ্ছ হয় 0 to 2 ইয়াৰ্ছ সেঞ্চৰি মানে কি পঞ্চেন্দ্ৰিয় সেন্সৰ দ্বাৰা কি কৰে পৃথিৱীখনক জানি পাব এটা সৰু বা ল'ৰা ছোৱালী সংবেদনাত্মক পেশীৰ স্তৰ অসমীয়াত কয় সংবেদনাত্মক পেশীৰ স্তৰ 2 নম্বৰ স্তৰ আছে আপোনালোকৰ প্ৰি অপাৰেশ্যনেল ষ্টেজ অৰ্থাৎ 2 to 7 ইয়াৰ্ছ প্ৰাক সক্ৰিয়তা স্তৰ এতিয়া 3 নম্বৰ ষ্টেজটো আছে আপোনালোকৰ কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ 7 to 11 ইয়াৰ্ছ কোনো কিতাপত 12 ইয়াৰ্ছলৈকে আছে এইটোক আৰু অসমীয়াত কি বুলি কোৱা হয় বাস্তৱ সক্ৰিয়তাৰ স্তৰ অসমীয়াখিনি মই দিবলৈ যত্ন কৰিছোঁ আৰু 4 নম্বৰটো আছে ফৰ্মাল অপাৰেশ্যনেল ষ্টেজ অৰ্থাৎ 11 to 18 ইয়াৰ্ছ বা 11 to অনৱাৰ্ডছ নিশ্চয় বুজি পাইছে আৰু এইটোক অসমীয়াত কি বুলি কয় আনুষ্ঠানিক সক্ৰিয়তা স্তৰ নিশ্চয় 4টা স্তৰ হৈ গ'ল আৰু পিঁয়াজৰ 3টা কি হ'ল পিঁয়াজৰ যোনটো ডেভেলপমেণ্টৰ থিয়ৰী আছিলে ইয়াৰ 3টা এলিমেণ্ট অৰ্থাৎ উপাদান হৈ গ'ল নিশ্চয় বুজি পালে আৰু মই ইয়াৰ ডিটেইলছ দিছোঁ যে হোৱাট আৰ স্কিমাছ কাক বুলি মই কিন্তু কৈ দিছোঁ তথাপি আৰু এবাৰ চাই লওঁ টাইম দে আৰ বৰ্ণ ফৰ এক্সাম্পল জন্মৰ পৰা স্কিমা লৈ আহে যেনেকুৱা ভাগ্যদৰ্শীৰ কি আছিল এলএডি আছিল আগৰ ভিডিঅ'খিনি ইংৰাজীৰ পেডাগজিখিনি আপোনালোকে চাব তাতো কিছুমান বস্তু আলোচনা কৰা হৈছে ইংৰাজীত কিছুমান বস্তু আলোচনা কৰিলে পেডাগজিত নালাগে আৰু পেডাগজিত কৰিলে ইংৰাজীত নালাগে এইখিনি কথা আপোনালোকে নিশ্চয় পিছত গম পাব যে স্কিমাবোৰ কি জন্মৰ পৰাই প্ৰত্যেকটো শিশুৰ মূৰত আল্টিমেটলি থাকি যায় এইটো এইখিনি মেণ্টেল ব্লক থাকে
কেনেকৈ হয় বস্তুখিনি আপোনালোকে পাব ইয়াত। তাৰপিছত কৈছে ফৰ এক্সাম্পল এ নিউবৰ্ণ চাইল্ড উড হেভ এ শাকিং স্কিমা। এটা সৰু বাচ্চা আজি জন্ম ল'লে, জন্ম লোৱাৰ লগে লগে কি মাকৰ স্তনটো তাৰ মুখত দিয়াৰ লগে লগে সি শাকিং কৰিবলৈ ধৰিব। নিশ্চয় বুজি পাইছে। তেনেহ'লে কি হ'ল, স্কিমাখন সি জন্মৰ পৰাই লৈ আহিলে একৰ্ডিং টু পিয়াজে, আৰু কথাখিনি সঁচা। হুৱেন এভাৰ উই টাচ এনিথিং লাইক এ নিপুল, আৰু নিপুলৰ নিচিনা যেতিয়া কিবা বস্তু আপুনি টাচ কৰিব আৰু এই বস্তুটো আপোনাৰ শিশুটিক দিব, সৰু কেঁচুৱাটিক দিব, সি তেতিয়া শাকিং কৰিব। এইটো কি শিশুৰ ধৰ্ম যে নিপুল পোৱাৰ লগে লগে শাকিং কৰিব আৰু সি কি কৰিব, স্তনপান কৰিব। নিশ্চয় বুজি পাইছে। আৰু ইয়াত লিখা আছে চিমিলাৰলি চাইল্ড হেজ গ্ৰেপছিং স্কিমা। কিবা এটা বস্তু হাতত ধৰাৰ লগে লগে মই যোনটো কথা কৈছোঁ যে জন্মৰ পৰাই কি হয়, এই আমাৰ স্কিমাবোৰ মূৰত থাকে। দিছ স্কিমাছ আৰ ভেৰি চিম্পল এট দ্য ষ্টাৰ্টিং টাইম, আৰু সেইবোৰ স্কিমা একেবাৰে নৰ্মাল থাকে, এটা শিশুৰ বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰ কৰি এইখিনি থাকে। বাট দে কিপ অন বিকামিং কমপ্লেক্স এজ দ্য মেচুৰ এজ উই মেচুৰি। উই মানে শিশু বুলি ধৰি ল'ব, আৰু যে যেতিয়া লাহে লাহে ডাঙৰ হয় আৰু এইবোৰ বস্তু কি হয়, স্কিমাখিনি কি হয়, পুৰঠ হয়, মেচুৰ হয়, এণ্ড ইণ্টাৰেক্ট উইথ দ্য এনভাইৰনমেণ্ট, আৰু পৰিৱেশৰ লগত ইণ্টাৰেক্ট কৰে, অৰ্থাৎ পৰিৱেশৰ লগত বস্তুখিনি জানি লয়। নিশ্চয় বুজি পাইছে। মই আগৰ শ্লাইডত কৈছিলোঁ যে এডাপ্টেশ্যন, এছিমিলেশ্যন, একমডেশ্যন, ইকুইলিব্ৰিয়াম, এইখিনি বস্তু লাহে লাহে পাব। যে এডাপ্টেশ্যনতে আকৌ দুটা ভাগ আছে। মই আগত কৈছিলোঁ তিনিটা, কেতিয়া কোনো কিতাপত তিনিটা আছে, কোনো কিতাপত দুটা আছে, কিন্তু এইখিনি দুটা বা তিনিটা এইখিনি নাহে। কিন্তু মই চিয়'ৰ আপোনালোকে ভিডিঅ'খন চাই থাকক আৰু টাৰ্মখিনি জানিবলৈ যত্ন কৰক যে এডাপ্টেশ্যনৰ দুটা ভাগ, এটা হ'ল এছিমিলেশ্যন, আনটো হ'ল একমডেশ্যন। মই যদিও আগতে বস্তুখিনি কৈয়ে দিছোঁ, ইনক্লুডিং ইনভলভ ইন ছ'চাইটি। আৰু এডাপ্টেশ্যন মানে কি আপোনালোকক কৈছোঁ যে পৰিৱেশৰ লগত এডজাষ্ট কৰিখিনি চলা হয়, এইটোকে এডাপ্টেশ্যন বুলি কোৱা হয়। এতিয়া আহিল এছিমিলেশ্যন। হোৱাট ইজ কল্ড এছিমিলেশ্যন? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন আহি যায় এইবিলাকৰ পৰা, যে এছিমিলেশ্যন ইউজিং আৱাৰ কাৰেণ্ট স্কিমাছ টু ইণ্টাৰেক্ট দ্য ৱৰ্ল্ড টেকিং এ নিউ ইনফৰমেশ্যন ইনটু এক্সিষ্টিং স্কিমা। আমাৰ আগৰ পৰা যোনটো মূৰত থাকে, ব্লকখিনি থাকে, অৰ্থাৎ বুদ্ধিখিনি থাকে, এই বুদ্ধিৰ দ্বাৰাই আমি আৰু বাকীখিনি পৃথিৱীক, বাকী বস্তুক জনাৰ চেষ্টা কৰোঁ, ইয়াকে এছিমিলেশ্যন বুলি কোৱা হয়। এতিয়া এটা কথা হ'ল, এছিমিলেশ্যন হ'লে কি হ'ব, আমাৰ খেলি মেলি হ'ব, যিহেতু আমি সৰু ল'ৰা। গতিকে এইখিনি বস্তু আপোনালোকে পিছত পাই আছে, ভিডিঅ'খন চাই থাকক। ইয়াত আৰু এখন ডেফিনেশ্যন লিখি দিয়া হৈছে, দ্য প্ৰচেছ অফ টেকিং এ নিউ ইনফৰমেশ্যন ইনটু আৱাৰ অলৰেডি এক্সিষ্টিং স্কিমাছ ইজ কল্ড এছিমিলেশ্যন। আমাৰ শিশুৰ মনত বস্তু এটা আছে আৰু নতুন ইনফৰমেশ্যন এটা ল'লে, ইনটু এক্সিষ্টিং স্কিমাছ ইজ কল্ড এছিমিলেশ্যন। এটা বস্তু আগৰ পৰা বুদ্ধি আছে আৰু নতুন এটা বুদ্ধি ল'লে, এইটোকে কি বুলি কোৱা হয়, এছিমিলেশ্যন বুলি কোৱা হয়। নিশ্চয় বুজি পাইছে। উদাহৰণখিনি মনোযোগ দিব, যে অসমীয়াতে লিখি দিছোঁ মই এইটো। এটা সৰু ল'ৰাৰ মনত আগৰ পৰাই আছে 4টা ঠেং। গতিকে এইটো অলপ ভুল হৈছে, ডণ্ট মাইণ্ড হা। এটা সৰু ল'ৰাই আগৰ পৰাই জানে যে এটা ঘোঁৰাৰ 4টা ঠেং আছে, 5 ফুট লম্বা হয়, আৰু এখন নেচ আছে। ই আগৰ পৰাই শিকিছে যে এনেকুৱা 5 ফুট যদি ওখ হয়, 4টা ঠেং থাকে, এটা নেচ থাকিলে এইটো ঘোঁৰা হ'ব। নিশ্চয় বুজি পাইছে এইখিনিলৈকে। সি কেইদিনমান পিছত আকৌ পথাৰত দেখা পাইছে যে গৰু এটা দেখা পাইছে। গৰু এটা দেখা পোৱাৰ লগে লগে দেউতাকক কৈছে, অ' দেউতা, এইটো দেখোন গৰু ঘাঁহ খাই আছে। তেতিয়া দেউতাকে এই যে কথাটো ক'লে, ইয়াকে কি বুলি কোৱা হয়, এছিমিলেশ্যন। তাৰমানে সি গৰুটোক ঘোঁৰা বুলি ক'লে, আগৰ পৰাই বস্তুখিনি মূৰত আছে, গতিকে এইটোৱে কৈ দিলে যে এইটোকে কি বুলি কোৱা হয়, এছিমিলেশ্যন। ক'লে, অ' দেউতা, এইটো দেখোন ঘোঁৰা, গৰুটোক ঘোঁৰা বুলি কৈছে। তাৰমানে আগত যোনখিনি আছে এইখিনিৰ পৰা বস্তুখিনি জানিব চেষ্টা কৰি আছে, গতিকে এইটোকে কি বুলি কোৱা হয়, এছিমিলেশ্যন। থটছ অফ চিমিলাৰ হয়, মানে একে ধৰণৰ ভাবে বস্তুখিনি। হা, ইয়াত কোনো মডিফাই নহয়, কিন্তু বি কেয়াৰফুল। মডিফাইৰ কথা হোৱাৰ লগে লগে এইটো আপোনালোকৰ হ'ব একমডেশ্যন, পাব এইখিনি পিছত। এতিয়া আহিল এই যে একমডেশ্যনৰ কথা আহি গৈছে কওঁতে, যে একমডেশ্যন কাক বুলি কোৱা হয়, দ্য প্ৰচেছ অফ টেকিং এ নিউ ইনফৰমেশ্যন এণ্ড অল্টাৰিং আৱাৰ এক্সিষ্টিং স্কিমাছ টু ইণ্টাৰেক্ট দ্য ইনফৰমেশ্যন ইজ কল্ড একমডেশ্যন অৰ উপযোজন বুলি কোৱা হয়। এতিয়া আপোনালোকে চাওক ডেফিনেশ্যনটো, যে নতুন ইনফৰমেশ্যন ল'লোঁ, লোৱাৰ পিছত আকৌ এইটো চেঞ্জ কৰিলোঁ। এতিয়া দেউতাই কৈছে শিশু বা ল'ৰাটোক যে বোপাই, এইটো কি নহয়, ঘোঁৰা নহয়, এইটো গৰু হয়। হা, এইটো গৰু হয়। তেতিয়া সি বুজি পাব যে অ' এইটো গৰু, এইটোকে কি বুলি কয়, নতুন ইনফৰমেশ্যন এটা যোগ কৰিলে। সি ঘোঁৰাও শিকিলে, গৰুও শিকিলে লগে লগে। গতিকে তাৰ কি ব্ৰেইনটো আৰু বেছি হৈ গ'ল, বুদ্ধিৰ অলপ আৰু বিকাশ ঘটিল। এইটোকে কি বুলি কোৱা হয়, একমডেশ্যন বুলি কোৱা হয়। নিশ্চয় বুজি পাইছে।
ইয়াত আৰু ইনফৰমেশ্যন লিখি দিয়া আছে এই যে অল্টাৰিং মডিফাইং স্কিমা, তাৰমানে আগৰ যোনটো স্কিমা আছে এছিমিলেশ্যনৰ স্কিমাখিনি মডিফাই কৰিব আৰু চেঞ্জ কৰিব, ইয়াকে কি বুলি কোৱা হয় একমোডেশ্যন। নিশ্চয় বুজি পাইছে। দেন আহিল ইকুইলিব্ৰিয়াম। ইকুইলিব্ৰিয়াম মানে সমানতা বা বেলেঞ্চ, দ্য প্ৰচেছ বাই হুইচ চিলড্ৰেন বেলেঞ্চ এছিমিলেশ্যন দ্যাট ইজ প্ৰিভিয়াছ নলেজ এণ্ড একমোডেশ্যন নিউ নলেজ টু ক্ৰিয়েট ষ্টেবল এনভাইৰনমেণ্ট ইজ কল ইকুইলিব্ৰিয়াম। এতিয়া আৰু দিয়া আছে বোথ এই যে বেলেঞ্চ বোথ এছিমিলেশ্যন এণ্ড একমোডেশ্যন। এতিয়া মই বস্তুখিনি উদাহৰণৰ সৈতে বুজাই আছোঁ যে প্ৰথমতে ঘোঁৰা আছিল, ঘোঁৰাটো সি ঘোঁৰা বুলি জানে, গৰুটোক দেখাৰ লগে লগে সি কি কৈছিল ঘোঁৰা। এতিয়া গৰু আৰু ঘোঁৰাৰ মাজত যোনটো আপোনালোকৰ যোনটো ইনবেলেঞ্চ হৈ আছে এই বস্তুটো কি কৰিব, দেউতাকৰ হতুৱাই কি সমান কৰি দিলে, দেউতাকে কৈ দিলে এ বাবা এইটো কি নহয় ঘোঁৰা নহয় এইটো গৰু, তেতিয়া সি কি হ'ব ইকুইলিব্ৰিয়ামত আহিব। আৰু প্ৰথম অৱস্থাত কি আছিল ডিসইকুইলিব্ৰিয়াম, এইটো মানে ডিসইকুইলিব্ৰিয়াম ইজ ডাইৰেক্টলি অপজিট অফ ইকুইলিব্ৰিয়াম। নিশ্চয় বুজি পাইছে। তাৰপিছত ইয়াত এটা কথা লিখা আছে ফিটিং নিউ ইনফৰমেশ্যন ইন এক্সিষ্টিং স্কিমা এণ্ড মডিফাইড ইট ইজ কল একমোডেশ্যন। আৰু ধুনীয়াকৈ লিখি দিছোঁ, গতিকে বস্তুখিনি আপোনালোকে পাব। এতিয়া আহিল এটা বস্তু বাদ পৰিছে অৰ্গানাইজেশ্যন, মানে সংস্থাপন। যিকোনো বস্তুৰ অৰ্গানাইজ কৰে প্ৰচেছ অফ ফৰ্মিং এণ্ড ইউজিং স্কিমাছ ইন অৰ্ডাৰ টু অৰ্গানাইজ দেয়াৰ থিংকিং। ইহঁতৰ চিন্তাবোৰ অৰ্গানাইজ কৰে, এইটোৰ পৰা এইটো কি হয় গৰু, এইটো কি হয় ঘোঁৰা, এইটো কি হয় মহ, এনেকুৱাকৈ অৰ্গানাইজ কৰে। এইটোকে কি বুলি কোৱা হয় অৰ্গানাইজেশ্যন। যেনেকুৱা ডগ ইছে কি ফ'ৰ লেগ এনিমেল, বস্তুখিনি একেলগ কৰি মূৰৰ ভিতৰত সোমাই থয়, তাৰমানে ক'ত সোমাই থয় স্কিমাত সোমাই থয়, এইখিনি কথা মনত ৰাখিব। জাৰ্ণি। এতিয়া আহিল আমাৰ মেইন জাৰ্ণি। আমি এতিয়া ষ্টেজবোৰ পঢ়িম, পিঁয়াজৰ ষ্টেজবোৰ। প্ৰথমে আহিল সেঞ্চৰি মটৰ ষ্টেজ বা সংবেদনাত্মক পেশীৰ স্তৰ বা ছেমি মটৰ ষ্টেজ বা সঞ্চালনমূলক পেশীৰ স্তৰ। মই কৈ যাম, আপোনালোকে বুজিবলৈ যত্ন কৰিব। বাৰ্ড 2 to 2 years মানে 2 বছৰৰ 0ৰ পৰা 2 বছৰ বয়সলৈ থাকে এইটো সেঞ্চৰি মটৰ ষ্টেজ। চিলড্ৰেন লাৰ্ণছ মেইনলি বাই দেয়াৰ চেন্সেছ চাচ এজ টেষ্ট স্মেল, চকু নাক কাণ জিভা ছাল এইবোৰ চেন্স আছিল যে এই চেন্সৰ দ্বাৰাই পৃথিৱীখনক গম পায়। কোনে? সৰু ল'ৰা 0ৰ পৰা 2 years চাইল্ডৰ ল'ৰা বা ছোৱালী। অলছ' লাৰ্ণছ বাই হিজ হাৰ মটৰ মুভমেণ্ট চাচ এজ ক্ৰিপিং মানে চচৰি হাত দুখন আগুৱাই গ'ল, বুকুৰে চচৰাই গ'ল, ৱাকিং খোজকাঢ়ি এনেকৈ গম পায়। ইউজেছ 6 সেন্স, এই চেন্সৰ কথা কৈছে 6 সেন্স চেন্সৰ কথা কৈছে। তাৰপিছত কৈছে অবজেক্ট পাৰ্মানেন্স। এতিয়া কথা হ'ল ডাইৰেক্টলি কেতিয়াবা প্ৰশ্ন আহি যায় যে এটা শিশুৰ অবজেক্ট পাৰ্মানেন্স অৰ্থাৎ বস্তু পাৰদৰ্শিতা, বস্তুৰ স্থায়িত্ব কেতিয়া হয়, 18 মাহৰ পৰা 24 মাহৰ বয়সত হয় আৰু কোনটো স্তৰত হয়, এইটো সেঞ্চৰি মটৰ ষ্টেজত হয়। মনত ৰাখিব কিন্তু পৰীক্ষাত প্ৰশ্ন আহি যায়। তাৰপিছত পইণ্টত লিখা আছে চাইল্ড ইন দিছ ষ্টেজ ইজ কমপ্লিটলি ইগ'চেন্ট্ৰিক হুৱেৰ হি অৰ চি হেজ ন' ভিউ অফ দ্য ৱৰ্ল্ড আদাৰ দেন হিজ অ'ন ভিউ। সি নিজকে বুজি পায়, আনক বুজি নাপায়। আপুনি চাবচোন, চকলেট এটা দিখিনি দুটা চকলেট একেলগে দিব যে মোক এটা দিয়ক, কয় নিদিওঁ, আপুনি মোক দিছে মই নিদিওঁ, এনেকুৱা ইগ'চেন্ট্ৰিক হয় মানে অৰ্থাৎ আত্মকেন্দ্ৰিক হৈ যায়। চিলড্ৰেন এচিভ অবজেক্ট পাৰ্মানেন্স বাই দ্য এণ্ড অফ দিছ ষ্টেজ, এইটো কথা কৈয়ে দিয়া হৈছে। দ্য ষ্টেজ মানে কি 0ৰ পৰা 2 years আছিলে, গতিকে 18 মাহৰ পৰা 24 মাহৰ সময়ত কি হয়, ল'ৰা বা ছোৱালী এটা অবজেক্ট বস্তু এটা দিয়া, আপুনি বল দিব, বলটো সন্মুখত দেখুৱাইখিনি পিছফালে ল'ব, ই ইফালে চাই থাকিব, তাৰ মানে বলটো কি আপুনি আঁতৰত ৰাখিছে। এইটোকে কি বুলি কোৱা হয় অবজেক্ট পাৰ্মানেন্স বুলি কোৱা হয়। ইয়াত বস্তুখিনি লিখি দিয়া হৈছে অবজেক্ট পাৰ্মানেন্সৰ, বহুত সময় লাগিব, এইখিনি মই এৰি দিছোঁ তাৰপিছত সেঞ্চৰি মটৰৰ আৰু কি লক্ষণ আছে, ইট কেন নট হোল্ড দ্য অবজেক্ট একুৰেটলি বাট থিংছ বাই আইজ, ভালদৰে ধৰিব নোৱাৰে বস্তু এটা। সৰু ল'ৰা বা ছোৱালীয়ে বাট থিংছ বাই আইজ, কেতিয়াবা চকুৰে ভাবে, এখেতে এই কি হ'ল কি নহ'ল, চকু দুটা ব্লিংকিং কৰিখিনি এখেতে ভাবে। এবচেঞ্চ অফ লেংগুৱেজ এণ্ড গেষ্টাৰ্ছ, ইয়াত কোনো ধৰণৰ ভাষা বিকাশ নহয়, গেষ্টাৰ্ছ বডি লেংগুৱেজো কৰিব নোৱাৰে। তাৰপিছত কৈছে ইনভলভিং চেন্সেছ এণ্ড মটৰ এক্টিভিটি, মানে চেন্সৰ দ্বাৰা যোনটো পঞ্চ ইন্দ্ৰিয় আছে, তাৰপিছত মটৰ এক্টিভিটি যেনেকুৱা হাত পা লৰচৰ কৰিখিনি এখেতে। আৰু ৰিফ্লেক্সেছ মিনছ শাকিং, আগতে শিকি অহা হৈছে শাকিং, তাৰপিছত আপোনাক কামুৰি দিব, হেণ্ড আই কোঅৰ্ডিনেশ্যন কৰিব, হাত পা লৰাব, ব্লিংকিং কৰিব আইজ, নিশ্চয় বুজি পাইছে। তাৰপিছত চিকুটি মাৰিলে, অৰ্থাৎ অসমীয়াত কি কয় নাজানো, চিকুটি বুলি লিখিছোঁ, তাৰমানে চিমটি মৰা, পিঞ্চ বুলি কয় ইংৰাজীত, মাৰিলে কান্দি উঠে। তাৰপিছত টাচ হোল্ড টেষ্টি ৱাচ আপ টু চাইট, টাচ কৰি বস্তু বুজে, টাচ কৰিখিনি ধৰিখিনি টেষ্ট লৈখিনি, অৰ্থাৎ সোৱাদ লৈ বস্তুখিনি কি কৰে গম পায়।
ৱাচ আপ টু চাইড, যিমান দূৰলৈকে আৰু চকুটো দেখা পায় ইমান দূৰলৈকে বস্তুখিনি চাই থাকে। ডিফাৰেঞ্চিয়েট হিজ হাৰ অ'ন থিংছ, আৰু আপোনাৰ 2 বছৰ বা 22 মাহ 23 মাহ 24 মাহ ল'ৰা বা ছোৱালী কি হয়, ডিফাৰেঞ্চিয়েট মানে নিজৰ বস্তুটো বুজি পায়, কিন্তু ই বেলেগক দিব নোখোজে। এইটো কথা কৈছে। ৱান্টছ টু ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি, আৰু নিজে নিজে কিছুমান কাম কৰে, খুটুং খাটাং কৰি থাকে সৰু ল'ৰা বা ছোৱালীয়ে। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে নিশ্চয় গম পাব, আৰু নহ'লে সোনকালে কি হয় কাপোৰ লাইফ আৰম্ভ কৰি দিয়ক, গোটেইখিনি বস্তু পেডাগজিৰ বুজি পাব। তাৰপিছত কৈছে ছেপাৰেশ্যন এনজাইটি, এই যে আপুনি মাকৰ কোলাৰ পৰা যেতিয়া বাচ্চাটোক ল'ব, অচিনাকি মানুহ হ'লে কি লগে লগে কান্দি দিব, এইটোকে কি বুলি কোৱা হয় ছেপাৰেশ্যন। আৰু এনজাইটি খং উঠে। তাৰপিছত গ'ল ডাইৰেক্টেড একশ্যন, মানে গ'ল মানে ডাইৰেক্টেড এটা বস্তু কৰিব, এইটো যদি কৰে এইটো বস্তুকে বাৰ বাৰ লাৰি থাকিব, এনেকুৱা ধৰণৰ কথা আৰু নিশ্চয় বুজি পাইছে। দেন 2 নম্বৰ ষ্টেজটো আহিল আপোনালোকৰ প্ৰি অপাৰেশ্যনেল ষ্টেজ, অৰ্থাৎ প্ৰাক সক্ৰিয়তাৰ স্তৰ, প্ৰাক কাৰ্যকৰীকৰণ স্তৰ, প্ৰতিকী বিকাশৰ স্তৰ। 2 to 7 years। নলেজ ইজ ৰিপ্ৰেজেণ্টেড বাই লেংগুৱেজ, তেতিয়া শিশুবোৰে কি হয় প্ৰি অপাৰেশ্যনেল ষ্টেজত ভাষা ক'ব শিকে। মেণ্টেল ইমাজিনেৰী এণ্ড চিম্বলিক থট, মেণ্টেল অৰ্থাৎ মানসিকভাৱে ভাবে। তাৰপিছত কাল্পনিক কল্পনা শক্তি বাঢ়ি যায়, আৰু বস্তুৰ প্ৰতীক হিচাপে চিহ্ন বা প্ৰতীক হিচাপে বস্তু যিকোনো বস্তু ভাবিবলৈ, যদিও ভাষাৰ বিকাশ হৈছে কিন্তু বস্তুৰ স্থায়িত্বৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে, চিহ্নৰ ওপৰত, প্ৰতীকৰ ওপৰত। ইয়াত এটা বস্তু লিখা আছে ইগ'চেণ্ট্ৰিজিম, অৰ্থাৎ আত্মকেন্দ্ৰিক বুলি ভাব, আনৰ কথা নুশুনে। বাই দ্য এণ্ড অফ দিছ ষ্টেজ চাইল্ড বিকামছ লেছ ইগ'চেণ্ট্ৰিক, আৰু যেতিয়া 6 পৰা 7 বছৰ আহি যাব তেতিয়া ইয়াৰ অলপ বুজন ক্ষমতা হ'ব, তেতিয়া লাহে লাহে কি বন্ধু বান্ধৱীৰ লগত খেলিবলৈ লয়, নিজৰ লগৰ পাৰ্টনাৰ এনেকুৱা সৰু ল'ৰা ছোৱালী থাকিলে কি একেলগত এখেতৰ ঘৰত যাব খেলিব, এনেকুৱাকৈ মিলা মিছি কৰিবলৈ ধৰে, আৰু ইগ'চেণ্ট্ৰিজিমটো কি লাহে লাহে কমি যায়। অহং ভাৱটো যোনটো স্বভাৱ ভাৱটো ইয়াৰ লাহে লাহে কমি যায় এট দ্য এণ্ড অফ প্ৰি অপাৰেশ্যনেল ষ্টেজ। নিশ্চয় কথাখিনি বুজি পাইছে। আৰু ইলজিকেল থিংকিং, তাৰমানে ইলজিকেল মানে কাল্পনিক নিচিনা, কাল্পনিক চিন্তা ভাৱনা কৰিবলৈ ধৰে। এইটো আছিল এনেকুৱা, ময়ো কৰিম, এনেকুৱা ধৰণৰ। ক'ৰবাত কি দেখা পাইছে, দোকানত কিবা এটা বস্তু দেখা পাইছে, দেখা পাই ঘৰত আহি ক'ব এইটো এনেকুৱা আছিল, ময়ো কৰিম। ইয়াত আৰু কিছুমান কথা লিখা আছে। ডিউৰিং দিছ ষ্টেজ চিলড্ৰেন কেন নট ইউজ লজিক এণ্ড কম্বাইন ছেপাৰেট আইডিয়া, আৰু কম্বাইন ছেপাৰেট আইডিয়া এখেতে কৰিব নোৱাৰে। তাৰপিছত কৈছে লেংগুৱেজ ডেভেলপমেণ্ট, আৰু ভাষাৰ বিকাশ হ'বলৈ ধৰে। চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন, অৰ্থাৎ কি চিহ্নৰ দ্বাৰা বস্তুখিনি বুজি পায়, যেনেকুৱা আপেল এটা দিলে, বল এটা দিলে, বল বা আপেল সৰু ল'ৰা ছোৱালীক দিয়াৰ লগে লগে কি আপেলটো এনেকুৱা ৰঙা হ'ব। যেনেকুৱা চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ কৰিব, মই এটা উদাহৰণ দিছোঁ ইয়াত। এইটো অসমীয়াত মৰাপাটে হ'ব। মৰাপাটৰ যোনটো ভিতৰৰ বাকলিটো পাতটো গুচুৱাই ল'লে, যোনটো চোলা বুলি কওঁ আমি, এইটো নাও বনাই এখেতে খেলিবলৈ ধৰে, যে এইটোকে নাও আমাৰ, নাৱে মাটিৰ ওপৰত শুকানত এখেতে নাও চলায়, সেইটোকে চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন বুলি কোৱা হয়। নিশ্চয় বুজি পাইছে অলপ অলপ। তাৰপিছত প্ৰিটেণ্ড প্লে, ভাওজোৰা খেলা, যেনেকুৱা চি কেন হাইড, কিছুমানে ডক্টৰ নিজে নিজে হয়, পুলিচ হয়, টিচাৰ হয়, ৰ'ল প্লে কৰে, আৰু প্ৰিটেণ্ড প্লে। নিশ্চয় বুজি পাইছে। এনিমিজম অৰ্থাৎ জীৱন্ত ৰূপ, প্ৰতিটো বস্তুৰে কি এখেতে প্ৰি অপাৰেশ্যনেল ষ্টেজত ল'ৰা বা ছোৱালী কি ভাবে, প্ৰতিটো বস্তুৰে জীৱন আছে। মানুহেৰে যে অকল জীৱন আছে এইটো কথা নাভাবে, এখেতে ভাবে যে আকাশৰো কি আছে, জীৱন আছে। বস্তুখিনি ইয়াত লিখা আছে। চিলড্ৰেন বিলিভ ডেট অল অবজেক্টছ সাচ এজ টয়েজ, টেডি বিয়াৰ্ছ, হিউমেন ফিলিংছ এণ্ড ইণ্টেনশ্যনছ, গতিকে নন লিভিং থিংছ থিংক ইনটু লিভিং থিংছ, তাৰমানে কি যোনবিলাকৰ জীৱন নাই এইবিলাকক কি বুলি ভাবে, জীৱন আছে বুলি ভাবে। গিভেন টু হিউমেন কোৱালিটি টু থিংছ, বস্তুক জীৱন্ত ৰূপ দিয়ে। পুতলা এটা লৈখিনি এইটো পুতলা কি খাব, আপোনাৰ স্তন খাব, মোমায়েকৰ ঘৰত লৈ যাম, এনেকুৱাকৈ কি কৰে, এনিমিজম কৰে, কল্পনা কৰে, জীৱন্ত ৰূপ দিয়ে। দে থিংক ডেট শ্বি ইজ অলছ' এ মেন, আৰু এটা পুতলা কি বুলি ভাবে, মানুহ বুলি ভাবে। কজ এণ্ড ইফেক্ট, ক্লথছ ড্ৰাই ফাষ্টাৰ, ইয়াত এইটো বস্তু জানি ৰাখক যে সূৰ্যৰ পোহৰৰ কাৰণে কি কাপোৰ এখন শুকায়, এইটো কিহৰ কাৰণে হয়, কজ এণ্ড ইফেক্ট। কেতিয়াবা প্ৰশ্ন আহে যে কাপোৰ আপুনি বাহিৰত দিছে, এইটো কিয় শুকায়, কজ এণ্ড ইফেক্টৰ কাৰণে। নেক্সট আহিল আৰ্টিচিয়েলিজম। চিলড্ৰেন বিলিভ ডেট চাৰ্টেইন থিংছ ইন এনভাইৰনমেণ্ট আৰ মেনুফেকচাৰ্ড বাই দ্য পিপুল, ক্লাউডছ ইন দ্য স্কাই, তাৰমানে এখেতে আৰ্টিফিচিয়েল, কৃত্ৰিম বুলি ভাবি লয়। কৃত্ৰিম বস্তুখিনি কি হয়, বাস্তৱ বুলি ভাবি লয়, যেনেকুৱা আকাশৰ মেঘ কি আছে, মানুহে বনাইছে, এনেকুৱা ভাবে। চিম্বলিক থটৰ ৰিপ্ৰেজেণ্টেশ্যন, এইখিনি কথা কোৱা হৈছে। তাৰপিছত মেক বিলিভ প্লে, ডক্টৰ
হাইড এণ্ড চিক, লুকা ভাকু খেলে, পলাপলি খেলে আৰু মেক বিলিভ প্লেটো কি এইটোৱে ডক্টৰ কোনোবাই হয় কোনোবাই পুলিচ হয়, নিশ্চয় বুজি পাইছে। তাৰপিছত ইয়াতে প্ৰতিনিধিত্বৰ অসমৰ্থতা, লিডাৰশ্বিপ ইমান সোনকালে কৰিব নোৱাৰে, বস্তু এটা দিশ আছে কিন্তু পষ্টৰ কথা ইহঁতে ভাবিব নোৱাৰে, এইটোকে প্ৰতিনিধিত্বৰ অসমৰ্থতা বুলি কোৱা হয়। থিংছ ওৱান ৱে নট ইন টু ছাইডেড, মানে এক প্ৰকাৰে ভাবিব, একভাৱে ভাবিব, দুইভাৱে ভাবিব নোৱাৰিব। আপোনালোকে ভিডিঅ'খন চাই থাকক, এইখিনিতে ভিডিঅ'খনক আপোনালোকে এখন লাইক কৰি দিব, ইটছ মাই কাইণ্ড ৰিকুৱেষ্টেড। আৰু ভিডিঅ'খন ভাল পালে লাইক কৰাৰ পিছত ভিডিঅ'খন ছাবস্ক্ৰাইব কৰি ল'ব। ভালকৈ মন কৰিব, ইৰিভাৰ্চিবল থিংকিং, চেণ্ট্ৰেশ্যন, ইমাজিনেশ্যন, এইবোৰ কিহৰ লক্ষণ? প্ৰি অপাৰেশ্যনেল ষ্টেজৰ লক্ষণ। ইৰিভাৰ্চিবল থিংকিং তাৰমানে ৱাটাৰ আছে, ৱাটাৰটোক আইচ যে কৰিব পাৰোঁ এইটো এখেতে ক'ব নোৱাৰিব। ৱাটাৰ ইজ ৱাটাৰ, আইচ ইজ আইচ, এখেতে যোনটো বস্তু দেখুৱাব এইটোৱে এক ছাইডত ভাবে, ওৱান ছাইড। চেণ্ট্ৰেশ্যন কেনট ৰিভাৰ্চ, এইটো কি বুলি কোৱা হয়? ইৰিভাৰ্চিবল, কেনট ৰিভাৰ্চ, ইৰিভাৰ্চিবল। যেনেকুৱা আৰু এটা উদাহৰণ দিয়া আছে, এইটো আপুনি যদি চিধাকৈ লিখিব কয়, এৰেঞ্জ অনুযায়ী লিখিব কয়, তেনেহ'লে এখেতে লিখিব নোৱাৰিব যে এইটোৱে বস্তু, এইটো বস্তু এনেকুৱাই থাকে, এনেকুৱা। আৰু এটা অংকৰ উদাহৰণ দিয়া হৈছে 2 + 3 + 4 = 9, কিন্তু এইটো যেতিয়া আকৌ লিখিব এখেতে কি ক'ব যে এইটো ঠিক নহয়, এইটো ভুল হৈছে, আগতকৈ শুদ্ধ। গতিকে এইটোকে কি বুলি ক'ব? ইৰিভাৰ্চিবল থিংকিং। তাৰমানে ৰিভাৰ্চ কৰিব নোৱাৰে, যোনটো বস্তু মনত আগৰ পৰা আছে এইটো বস্তুৱে ভাবিলে। তাৰপিছত আহিল বস্তুখিনি চেণ্ট্ৰেশ্যন। চেণ্ট্ৰেশ্যন মানে ওৱান ৱে থিংকিং, মানে একভাৱে ভাবিব, দুইভাৱে ভাবিব নোৱাৰিব। এতিয়া আহিল ইগ'চেণ্ট্ৰিজিম, এইটো কথা কোৱাই হৈছে। ইয়াত এটা মেইন গুৰুত্বপূৰ্ণ টপিক আছে, 2 more এছপেক্ট হুইচ আৰ ইম্পৰ্টেণ্ট ডিউৰিং দিছ ষ্টেজ আৰ কনজাৰ্ভেশ্যন এণ্ড চেণ্ট্ৰেশ্যন। চেণ্ট্ৰেশ্যনৰ কথা কোৱা হৈছে ওৱান ৱে থিংকিং, কিন্তু কনজাৰ্ভেশ্যনৰ কথা কোৱা হোৱা নাই। চেণ্ট্ৰেশ্যনৰ উদাহৰণটো মই কৈ দিছোঁ যে ইয়াত 5টা মাৰ্বল এনেকৈ ৰাখিছে, তাৰপিছত এই 5টা মাৰ্বল অলপ দূৰত্বত ৰাখিছে। ইয়াক যদি কোৱা যায় যে কোনটোৰ শাৰীত মাৰ্বল বেছি আছে, সি কি ক'ব জানে? যে তলৰ শাৰীটোত মাৰ্বল বেছি আছে। তাৰমানে ই একভাৱে ভাবে, দীঘল যে এইটো দীঘল বস্তু আছে, কিন্তু প্ৰস্থ বা গণিব এইবিলাক কৰিব নোৱাৰিব প্ৰি অপাৰেশ্যনেল ষ্টেজৰ চাইল্ড এজনে। গতিকে এইটোকে কি বুলি কোৱা হয়? চেণ্ট্ৰেশ্যন। নিশ্চয় বুজি পাইছে। দেন আহিল কনজাৰ্ভেশ্যন, এইখিনি ভাল বস্তু মনত ৰাখিব, পৰীক্ষাত প্ৰশ্ন আহি যায়। ইয়াত 2টা উদাহৰণ দিয়া আছে যে কনজাৰ্ভেশ্যন কাক বুলি কোৱা হয়। 2টা গ্লাছত ছেম পানী ৰখা হৈছে, ই কি ক'ব যে 2টা গ্লাছত ছেম আছে। কথাখিনি ভালদৰে শুনিব। 2টা গ্লাছত ছেম পানী ৰাখিছোঁ আৰু শিশু এটাক কৈছোঁ কোনটোত বেছি আছে পানী, শিশুৱে কৈ দিব যে 2টাতে ছেম আছে। এতিয়া এই ছেম পানীখিনি এটা দীঘল বিকাৰত ৰাখিছোঁ আৰু এইটো নেৰ' বিকাৰত ৰখা হৈছে। তেতিয়া যদি কোৱা যায় যে কোনটো বিকাৰত পানী বেছি আছে, কি ক'ব জানে? যে এইটো বিকাৰত পানী বেছি আছে। কি হৈছে এইটো? কনজাৰ্ভেশ্যন। কাৰণ একভাৱে ভাবিব পাৰে, দুভাৱে ভাবিব নোৱাৰে। দিছ ইজ কল্ড কনজাৰ্ভেশ্যন, মানে সংৰক্ষণ। এইটো ভলিউমৰ ওপৰত কথা অলপ আহি যাব, গতিকে বস্তুখিনি পঢ়িব, ভিডিঅ'বোৰ এবাৰ দুবাৰ চাব আৰু আপোনাৰ কিতাপ ওচৰত যোনখিনি কিতাপ আছে এইখিনি চাব, গম পাব। নিশ্চয় বুজি পাইছে। নম্বৰ কনক্ৰিট অপাৰেশ্যনেল পিৰিয়ড ষ্টেজ, মূৰ্ত ব্যৱহাৰৰ স্তৰ, বাস্তৱ কাৰ্য পৰিকৰণ স্তৰ। নিশ্চয় বুজি পাইছে। আমি এতিয়া টপিকত যাম। এইটো কনক্ৰিট অপাৰেশ্যনেল ষ্টেজটো 7 to 11 years, বিগিনিং অফ লজিকেল থিংকিং অন ৰিয়েল অবজেক্ট, মানে ৰিয়েল বস্তু। আপুনি আপেল দিছে, আপেলটো লৈ ভাবিব, ই কিন্তু বাস্তৱ, কাল্পনিক চিন্তা কৰিব নোৱাৰিব। কনক্ৰিট মানে হ'ল বাস্তৱ, মূৰ্ত বস্তু, এইখিনি মনত ৰাখিব। দিক প্ৰস্থ বুজি পায়, কোনটো এটা বস্তু দিক প্ৰস্থ আছে যে এইখিনি বুজি পায়। মটৰ বাইক আদিৰ পাৰ্থক্য বুজি পায়, কোনটোক মটৰ কোনটোক বাইক বুলি কোৱা হয়। ক্লাছিফিকেশ্যন কৰিব পাৰে, শিশু এটাই কি কৰিব পাৰে? শ্ৰেণী বিভাজন কৰিব পাৰে। সৰু ডাঙৰ একেলগত কৰি ৰাখিছে, এইখিনি সৰুখিনি একফালে ল'ব, ডাঙৰখিনি আৰেকফালে ল'ব। আণ্ডাৰষ্টেণ্ড টু কম্পেয়াৰ, তুলনাও কৰিব পাৰে, ডিফাৰেঞ্চিয়েট কৰিব পাৰে। থিংকিং কেন ডু অনলি অন ৰিয়েল থিংছ, ৰিয়েল বস্তুৰ ওপৰত থিংকিং কৰিব পাৰে, বাট নট অন ইমাজিনেৰী থিংছ, বাস্তৱ কাল্পনিক বস্তুৰ ওপৰত থিংকিং কৰিব নোৱাৰে। লজিক অন ফিজিকেল ছাবষ্টেঞ্চ, মানে যোনটো সন্মুখত আছে, চিৰিয়েশ্যন কৰিব পাৰে। কনজাৰ্ভেশ্যন এণ্ড লজিকেল, কনজাৰ্ভেশ্যনৰ কথাখিনি তেতিয়া গম পাব যে দীঘল বাকৰটো যিমান আছে এইটোতো ইমান আছে। গতিকে এতিয়া আহিল ডিচেণ্ট্ৰিং। ডিচেণ্ট্ৰিং মানে 2টা বস্তুৱেই যে আগত মাৰ্বলৰ উদাহৰণ, কি ক'ব তেতিয়া? যে 2টা শাৰীতে সমান মাৰ্বল আছে, এনেকৈ কৈ দিব। নিশ্চয় বুজি পাইছে আপোনালোকে। তাৰপিছত ডাইমেনশ্যন, অৰ্থাৎ মাত্ৰা, কোনটোৰ মাত্ৰা কিমান আছে গম পাব। ৰিভাৰ্চিবল থিংকিং, ৰিভাৰ্চিবল মানে যোনটো ষ্টেজত আছে বেলেগ এটা ষ্টেজত ল'ব পাৰোঁ, এইটোকে কি বুলি কোৱা হয়? ৰিভাৰ্চিবল ষ্টেজ বুলি কোৱা হয়। দে কেন নট
ডু এবষ্ট্ৰেক্ট থিংকিং, কিন্তু বিমূৰ্ত চিন্তা কৰিব নোৱাৰে, এবষ্ট্ৰেক্ট থিংকিং কৰিব নোৱাৰে, হাৰ্ড থিংকিং কৰিব নোৱাৰে। লাইক আছ, আমি যেনেকুৱা ভাবোঁ, চাইণ্টিষ্ট এজনে যেনেকুৱা ভাবে এইবিলাক চিন্তা চৰ্চা কৰিব নোৱাৰে কনক্ৰিট ষ্টেজৰ ল'ৰা বা ছোৱালী এজনে। নিশ্চয় বুজি পাইছে। আহিল আপোনালোকৰ ফৰ্মাল অপাৰেশ্যনেল ষ্টেজ, আনুষ্ঠানিক ব্যৱহাৰোপযোগী স্তৰ, বিমূৰ্ত বা ধাৰণাৰ স্তৰ, আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰ। এইখিনি চাই ল'ব আপোনালোকে। 11 ইয়াৰ্ছ অনৱাৰ্ড, অৰ্থাৎ 11 to 18 ইয়াৰ্ছ। দে কেন ডু এবষ্ট্ৰেক্ট থিংকিং অন ইনভিজিবল গুডছ, আপোনাৰ সন্মুখত কোনো বস্তু নাই তথাপি কি কৰিব পাৰে, থিংকিং কৰিব পাৰে। ডিডাক্টিভ থিংকিং, তাৰমানে কি আগতে ৰুল তাৰপিছত উদাহৰণ বস্তুটো। হাইপথেটিকেল, অৰ্থাৎ প্ৰকল্পিক যোনবিলাক থিংকিং আছে, ডিফাৰেঞ্চিয়েট কৰিব পাৰে যিকোনো বস্তু। সিহঁতৰ কম্প্ৰিহেনশ্যনখিনি বোধ শক্তি আহি যায়, এপ্লাই কৰিব পাৰে। ৰুল ৰেগুলেশ্যন, অপিনিয়ন ছিষ্টেম, হাউ টু ইউজ দে ন, কেনেকৈ ব্যৱহাৰ কৰিব লাগে কোনটো বস্তু। ইভালুৱেট কেন ডু, মূল্যায়নো কৰিব পাৰে। চিন্থেচিছ, বিশ্লেষণ কৰিব পাৰে। এনালাইচিছো কৰিব পাৰে। তাৰপিছত কেন থিংক, ক্ৰিয়েটিভিটি, ক্ৰিয়েটিভলি বস্তু এটা ক্ৰিয়েট কৰি কেনেকৈ ক্ৰিয়েট কৰিব লাগে এইখিনিও জানে। চিলড্ৰেন কেন ডু কমপ্লেক্স থিংকিং, অৰ্থাৎ কঠিন চিন্তা কৰিব পাৰে। কেলকুলেশ্যন, হাৰ্ড কেলকুলেশ্যন কৰিব পাৰে, জটিল কেলকুলেশ্যন কৰিব পাৰে। কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগে গোটেইখিনি বস্তু এখেতে গম পায়। যেনেকুৱা ইয়াত কমপ্লেক্স থিংকিং, এ ইজ টলাৰ দেন বি, বি ইজ টলাৰ দেন চি, হু ইজ টলাষ্ট, এইটো এনচাৰ ফটককৈ কৈ দিব, এ ইজ টলেষ্ট এমং দেম। চিলড্ৰেন কেন থিংক ডিপলি এবাউট কনক্ৰিট ইভেণ্টছ এণ্ড কেন ৰিজন এবষ্ট্ৰেক্টলি এণ্ড হাইপথেটিকেলি। বুজি পাইছে যে ডিপলি ভাবিব পাৰে কনক্ৰিট বস্তুৰ ওপৰত, আৰু কি দিব, ৰিজনো দিব পাৰে এবষ্ট্ৰেক্টলি এণ্ড হাইপথেটিকেলি। মেটা কগনিশ্যন, এইটো পৰীক্ষাত আহি যায় কেতিয়াবা, ভেৰি ইম্পৰ্টেণ্ট। টু কনক্ৰিট অ'ন থিংকিং, মানে নিজে চিন্তা চৰ্চা কৰি যোনখিনি শিকে এইটোকে কি বুলি কোৱা হয়, মেটা কগনিশ্যন বুলি কোৱা হয়, মেটা কগনিশ্যন। দেন লাষ্টত এটা কথা লিখা আছে, কেন ফাইণ্ড আউট এ চলিউশ্যন, হাইপথেচিছ, তাৰমানে কি কিবা বস্তু এটা প্ৰব্লেম দিলে এইটো চলিউশ্যন উলিয়াব পাৰিলে এইটো কি বুলি কোৱা হ'ব, হাইপথেচিছ। এতিয়া আহিল পিয়াজৰ থিয়ৰী এডুকেশ্যনেল ইমপ্লিমেশ্যন, অৰ্থাৎ পিয়াজৰ থিয়ৰীৰ পৰা আমি কি শিকিলোঁ। পিয়াজৰ থিয়ৰীৰ আন এটা নাম হ'ল ডিস্কভাৰিং লাৰ্ণিং। চিলড্ৰেন লাৰ্ণ বেষ্ট ৱে বাই এক্সপ্ল'ৰিং দ্য এক্টিভ লাৰ্ণাৰ নট এ পেছিভ ওৱান। এইটো পৰীক্ষাত আহি যায় যে এক্টিভ লাৰ্ণাৰ, একৰ্ডিং টু পিয়াজে লাৰ্ণাৰবোৰ কি হয়, এক্টিভ হ'ব না পেছিভ হ'ব, গতিকে এক্টিভ লাৰ্ণাৰ হয়। সেইখিনি বুজি পাব। এক্সপ্ল'ৰ কৰিব, এখেতে প্ৰতিটো বস্তু খুঁটি নাটি কি খামচা খুমচি কৰি ভাঙি চিঙি চাব, এইটো গোটেইখিনি ভিতৰত কি আছে গোটেইখিনি বস্তুখিনি জানিব, এইটোকে কি বুলি কোৱা হয়, এক্সপ্ল'ৰিং অৰ ডিস্কভাৰিং লাৰ্ণিং। নিশ্চয় বুজি পাইছে। দেন আহিল কলাবৰেটিং লাৰ্ণিং, অৰ্থাৎ সমাৱেশী একেলগত শিক্ষা। চিলড্ৰেন শুড বি এল'ড টু লাৰ্ণ ইন এ গ্ৰুপ চ' ডেট দে লাৰ্ণ ফ্ৰম ইচ আদাৰ। এজনে গ্ৰুপত দিব লাগে ল'ৰা ছোৱালীক, দলত দিব লাগে, এজনে আনজনৰ লগত শিকিব, এইটোকে কি বুলি কোৱা হয়, কলাবৰেটিভ লাৰ্ণিং বুলি কোৱা হয়। দি ফ'কাছ শুড বি অন লাৰ্ণিং ৰেডাৰ দেন এণ্ড প্ৰডাক্ট, অকল শিক্ষাৰ ক্ষেত্ৰতে বেছিকৈ জোৰ দিয়া হয়, লাৰ্ণিঙৰ ক্ষেত্ৰত বাট নট ইন প্ৰডাক্ট। আৰু ৰেডিনেছ, প্ৰতিটো ল'ৰা ছোৱালী কি হয়, ৰেডি হৈ থাকে শিক্ষাৰ কাৰণে সাজু, এখেতে কি ৰেডি যে আমি স্কুলত যাম, ৰেডি হৈ থাকে। নিশ্চয় এইখিনি বুজি পাইছে আপোনালোকে। ক্ৰিটিচিজিম মানে সমালোচনা। যদিও পিয়াজে কগনিটিভ ডেভেলপমেণ্টৰ ওপৰত বিভিন্ন স্তৰ দিছিল আৰু বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিছিল, তথাপি ইয়ে সমালোচনাৰ পৰা এৰি যাব পৰা নাই। গতিকে আমিতো আৰু সাধাৰণ মানুহ, আমাকতো সমালোচনা মানুহে কৰিবই, আপোনালোকেও কৰিব যে কি শিকাইছে শিক্ষকে, যে সমালোচনা কেনেকৈ কৰিছিল। ডেভেলপমেণ্ট অকাৰ্ছ ইন ষ্টেজ, পিয়াজে এটা কথা কৈছিল, এইখিনি পাব পিছত মই পঢ়াই দিম, যে এনেকুৱা বিকাশৰ স্তৰবোৰ এনেকুৱাকৈ হয়, তাৰমানে ষ্টেজৰ মাধ্যমেদি যায়। আৰু বুৰুণে কি কৈছিল, বিকাশৰ স্তৰবোৰ কণ্টিনিউৱাছ হয়, ইয়াৰ পৰা এনেকৈ যায়। গতিকে এইকাৰণে কিছুমান বৈজ্ঞানিকে অৰ্থাৎ চাইক'লজিষ্টে কি কৰিছিল, ইয়াক সমালোচনা কৰিছিল। আৰু এটা কথা কৈছিল পিয়াজে, চিলড্ৰেন লাৰ্ণ এজ দ্য মেচুৰ, এইটো কথা আগতে কৈ যে শিশুৱে প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে, মেচুৰ হোৱাৰ লগে লগে বস্তুখিনি গোটেইখিনি বুজি পায়। এইটো কিছুমান চাইণ্টিষ্টে এইটো ভুল বুলি কৈছে। স্কিমা ইজ এ ইণ্টাৰনেল প্ৰচেছ, আৰু পিয়াজে কি কৈছিল, স্কিমা ইজ এ ইণ্টাৰনেল ব্লক, তাৰমানে মেণ্টেল ব্লকিং ছিষ্টেম, এইটো ভুল বুলি কৈছে কিছুমান চাইণ্টিষ্টে। এণ্ড ষ্টাডিড অনলি ফৰ এ ফিউ ষ্টুডেণ্ট, নিজৰ ষ্টুডেণ্টখিনিৰ লগতে পৰীক্ষা কৰিছিল, বেলেগ ষ্টুডেণ্টক পোৱালৈ। তো এইখিনি আছিল পিয়াজৰ ওপৰত, জিন পিয়াজৰ ওপৰত কগনিটিভ ডেভেলপমেণ্টৰ সম্পূৰ্ণ থিয়ৰীখন। আপোনালোকে ভিডিঅ'খন চাব, ভিডিঅ'খনৰ পৰা বহুতখিনি শিকিব পাৰিব। এনেকুৱা ভিডিঅ' মই গ্যাৰাণ্টি দিব পাৰোঁ অসমৰ ভিতৰত কোনো বনোৱা নাই। গতিকে আপোনালোকে ভিডিঅ' চাব, পিয়াজৰ পৰা যিকোনো প্ৰশ্ন আহিলে আপোনালোকে হেণ্ডেল কৰিব পাৰে যদি আপোনালোকে প্ৰশ্নবোৰ সলভ কৰে। চ' ফ্ৰেণ্ডছ, দিছ ইজ দ্য কমপ্লিট ড'জ অফ পিয়াজেছ থিয়ৰী। আজিৰ ভিডিঅ'টো এইখিনিয়ে। আপোনালোকে আই বটনত ক্লিক কৰি ইয়াৰ ৰিলেটেড ভিডিঅ'বোৰ চাব পাৰিব, আৰু ইংৰাজী গ্ৰামাৰৰ কিছুমান বস্তু দিয়া আছে, এইখিনিও চাব পাৰিব।
সো বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। শেষত সকলোকে আকৌ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।